মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি আমি আসাম পুলিচৰ এবি আৰু ইউবি 2025ৰ মেথছৰ কোৱেশ্চনখিনি সলভ কৰিম যিমান সম্ভৱ হিমান সহজকে হিমান ইজিকে আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিম যাতে আমাৰ কোৱেশ্চনৰ লগতে সম্পূৰ্ণ কনসেপ্টটো ক্লিয়াৰ হৈ যায় যাতে আমি ইয়াৰ এনেকুৱা ধৰণৰ বেলেগ কোৱেশ্চন আহিলে আমি যাতে কৰিব পাৰো হেনেকে আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিম আৰু যদি আপুনি কোৱেশ্চনখিনি লক্ষ্য কৰে তেনে দেখা পাব যে আসাম পুলিচ আৰু এডিআৰইৰ মাজত বিশেষ পাৰ্থক্য নাথাকে মেথছৰ বা প্যাটাৰ্নৰ ক্ষেত্ৰত একেবাৰে পাৰ্থক্য নাথাকে ইয়াৰ বহুত কেইটা কোৱেশ্চন এই প্ৰথম কোৱেশ্চন যেটো দেখা পাইছে এই কোৱেশ্চনটো এডিআৰইটো আহিছিল একে এনেকুৱা ধৰণৰ কোৱেশ্চন এডিআৰইটো আহিছিল গতিকে একো পাৰ্থক্য দেখা নাপায় যিসকলে এডিআৰইৰ কাৰণে প্ৰিপাৰেচন কৰি আছিল তেখেতসকলে আসাম পুলিচৰ কোৱেশ্চন পেপাৰসমূহ চাব আৰু যিসকলে আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেখেতসকলে এবাৰ এডিআৰই কোৱেশ্চন পেপাৰখিনি চাব কাৰণ একে প্যাটাৰ্ন হয় সম্পূৰ্ণ একে প্যাটাৰ্ন এই প্ৰথম কোৱেশ্চনটোৱে আহিছে লগতে সেকেন্ড কোৱেশ্চনটো এডিআৰইটো আহিছে এই 2024 ত এডিআৰই 2 এটো কোৱেশ্চন আহিছে এটো কোৱেশ্চন আহিছে ঠিক আছে কি ধৰণৰ কোৱেশ্চন আহিছে বা এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক দেখা পাব আপোনালোকে ঠিক আছে তো আমি প্ৰথম কোৱেশ্চনটো যদি স্টাৰ্ট কৰো ফাৰ্স্ট কোৱেশ্চনটো যদি আমি স্টাৰ্ট কৰো কি আমাক কৈছে ভালকে চাব যে ইন হাউ মেনি ইয়াৰ্স will a sum of money be double itself at a simple interest of 10% per annum বছৰি 10% সৰল সুতৰ হাৰত কোনো মূলধন কিমান বছৰত দুগুণ হ'ব এটো লাভ দিছে আপোনাৰ ওচৰত কিবা এটা টকা আছে হে টকাটো আপুনি ইনভেস্ট কৰিলে আপোনাৰ ৰিটাৰ্ণ দিছে ইন্টাৰেষ্ট দিছে 10% সৰল সুত সিম্পল ইন্টাৰেষ্ট দিছে হে টকাটো কিমান দিনত দুগুণ হ'ব হেতু লাভ লাগে তো আমি গম পাও যে সিম্পল ইন্টাৰেষ্টৰ একেবাৰে বেসিক ফৰ্মুলা আমি স্কুলৰ দিনৰ পৰা পঢ়ি আছো সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু PNR ডিভাইডেড বাই 100 এই কথাটো আমি একেবাৰে সকলোৱে গম পাও ইয়াত অকল আমাক এই R মানে ৰেট অফ ইন্টাৰেষ্টে আমাক 10% দিয়া আছে বাকি একো ভ্যালু আমাক দিয়া নাই তো আমি হেতু বুজিব লাগিব যে ধৰক আপোনাৰ ওচৰত এই P মানে প্ৰিন্সিপাল এটো হল মূলধন এই P মানে হল মূলধন মই লিখি দিছো এক্সামত এইবিলাক লিখাৰ প্ৰয়োজন নাই ধৰক আপোনাৰ ওচৰত মূলধন আজি 100 টকা এটা আছে ধৰি লৈছো 100 টকা ঠিক আছে তো এটো দুগুণ হ'ব লাগিব মানে কি ই 200 টকালে কনভাৰ্ট হৈ যাব লাগিব আপোনাৰ ওচৰত 100 টকা এটা আছে ই দুগুণ হ'ব মানে ই 200 টকালে কনভাৰ্ট হৈ যাব লাগিব তো 200 টকা হ'বলৈ হলে যেটো সিম্পল ইন্টাৰেষ্ট আছে যেটো সুত আছে হয়নে এই সিম্পল ইন্টাৰেষ্টটো কিমান 100 টকা এটা আপুনি ইন্টাৰেষ্টটো পাব লাগিব তেতিয়া দুটা মিলি কিনে 200 হ'ব হয়নে নহয় মোক পুনৰবাৰ কৈছো যদি আপুনি ধৰক 500 টকা এটা ইনভেস্ট কৰিছে 500 টকা ইনভেস্ট কৰিছে এটো ডাবল হ'ব মানে এটো 1000 টকালে কনভাৰ্ট হৈ যাব লাগিব 1000 টকা কেতিয়া হ'ব আপোনাৰ যেটো মূলধন আছে আপোনাৰ যেটো প্ৰিন্সিপাল আছে হেতু 500 আৰু ইন্টাৰেষ্টও আপুনি এক্সট্ৰাকে 500 পাব লাগিব তেতিয়া হেতু 1000 হ'ব তাৰ মানে ইয়াৰ পৰা আমি এটো কনক্লুজনলৈ যাব পাৰো যেতিয়া ডাবল হ'ব এই প্ৰিন্সিপাল আৰু সিম্পল ইন্টাৰেষ্ট একেই হয় সমান হ'ব লাগিব সেই কাৰণে আমি ইয়াতে এই যেটো সিম্পল ইন্টাৰেষ্ট আছে তাৰ ঠাইত P বহাব পাৰিম কাৰণ এই সিম্পল ইন্টাৰেষ্ট আৰু P টো সমান হ'ব ডাবল হলে মানে সো আমি ইয়াত P বহাইছো এফালে P আছে n মানে মই বছৰটো ওলাব লাগে নাজানো r মানে ৰেট অফ ইন্টাৰেষ্ট আমাক দিয়া আছে 10 গতিকে 10 লিখিম ডিভাইডেড বাই 100 AP কেনসেল গুছি যাব ইকুৱেলছনৰ ইপাৰে হিপাৰে থাকিলে ওপৰে ওপৰে কেনসেল যায় হয়নে বা যদি কাৰোবাৰ কনফিউজন আছে এই P টো এফালে আহি গল ডিভাইড হৈ গল তেনেকৈ ভাবিব পাৰে সো PP কেনসেল এই ওপৰৰ শূন্য তলৰ শূন্য কেনসেল এটা জাস্ট ক্ৰস মাল্টিপ্লাই কৰিম আমি এই 10 টো এফালে মাল্টিপ্লাই হলে একো নাই মানে 1 এটা আছে 1 * 10 মানে 10 হল সো n মানে বছৰ কিমান বছৰ 10 বছৰ লাগিব মই আশা কৰিছো ক্লিয়াৰ আছে মই আকৌ এবাৰ এক্সপ্লেইন কৰিম কনসেপচুৱেল কোৱেশ্চন হয় কিন্তু সহজ কোৱেশ্চন হয় এক্সামত এই মাত্ৰ এই দুটা স্টেপতে আনসাৰটো ওলাব পাৰি এই দুটাও নালাগে আসলে দেখি পিনি আনসাৰটো ওলাই যায় কিন্তু এটা আমি বুজি পাব লাগিব পুনৰবাৰ মই কম যে how many years will a sum of money double itself at a simple interest of 10% 10% সৰল সুতৰ হাৰত কোনো মূলধন কিমান বছৰত দুগুণ হ'ব হেতু ওলাব লাগে যদি আপুনি কৰবাত ইনভেস্ট কৰিছে 500 টকা হেতু 1000 টকালে কনভাৰ্ট হৈ যাব লাগিব ডাবল হৈ যোৱা মতে 1000 টকা হোৱা মানে কি আপোনাৰ ওচৰত 500 টকা আছে আৰু আপুনি ইন্টাৰেষ্ট সুদ হিচাপে আৰু কিমান 500 টকা এটা পাব তাৰ মানে ইয়াৰ পৰা আমি গম পালো যে এই প্ৰিন্সিপাল মূলধন আৰু সিম্পল ইন্টাৰেষ্ট সুদটো সমান হ'ব লাগিব এই কাৰণে সিম্পল ইন্টাৰেষ্টৰ ঠাইত আমি P বহাই দিছো ঠিক আছে কাৰণ দুটা সমান হয় কি সমান ভ্যালুটো সো PP কেনসেল গুছি গল n ৰ ভ্যালুটো আমি 10 পালো সো 10 বছৰ কাৰেক্ট আনসাৰ অলপমান কনসেপচুৱেল কোৱেশ্চন হয় মই আশা কৰিছো ক্লিয়াৰ আছে যেতিয়া টপিক ওয়াইজত ভালকে পঢ়িব তেতে বেছি ভালকে ক্লিয়াৰ হ'ব হয়নে তাৰ নেক্সট পুনৰবাৰ আমাক কৈছে যে মিডিয়ান ওলাব দিছে যেতিয়া আপোনালোকে নাম্বাৰ দিয়া থাকিব নাম্বাৰৰ ক্ৰম দিয়া থাকিব আপোনালোকে মিডিয়ান বা মধ্যমা ওলাবলৈ হলে সদায় সৰু পৰা ডাঙৰলে ফাৰ্ষ্টত লিখি যাব সৰু পৰা ডাঙৰলে লিখিলে আমি কি কৰিম ইয়াত 32 লিখিম এনেকে 32 কাটি দিম আটাইতকৈ সৰু 32 আছে তাৰ নেক্সট আকৌ 32 আছে আকৌ এবাৰ 32 লিখিম তাৰ নেক্সট 34 আছে 34 লিখিম তাৰ নেক্সট 35 আছে 35 লিখিম এটো সৰু পৰা ডাঙৰলে লিখাই আছে আসলে কোৱেশ্চনত কেতিয়াবা সৰু পৰা ডাঙৰলে লিখা না থাকে ইয়াতো লিখাই আছে
তো যিমানটা নাম্বাৰ আছে আমি এইফালে তিনটা এৰি দিম এইফালে তিনটা এৰি দিম মানে মাজৰ নাম্বাৰটো হৈ যাব মধ্যমা বা মিডিয়ান প্ৰথমত আমি সৰু পৰা ডাঙৰলৈ লিখিব লাগে ঊৰ্ধ্বক্ৰমত তাৰ পিছত যেটো মাজত থাকি যাব হেতু হৈ যাব কি মধ্যমা বা মিডিয়ান ইয়াৰ লাগি ক্লিয়াৰ আছে কোনো অসুবিধা নাই ঠিক আছে তাৰ নেক্সট আমি যাব পাৰো এই কোৱেশ্চনটো আমি দেখা মাত্ৰকে আনসাৰটো লব পাৰো যে আমাক কি দিয়া আছে x + 1/x ইকুৱেল টু আমাক দিয়া আছে 7 তেনেহলে আমাক ওলাব দিছে কি x² + 1/x ৰ ভ্যালুটো ওলাব দিছে তো এনেকুৱা ধৰণৰ হলে মানে ইয়াত যেটো নাম্বাৰ থাকিব হেতু স্কয়াৰ কৰিব লাগে আৰু 2 এটা মাইনাস কৰি দিব লাগে মানে 7² মানে 49 - 2 মানে 47 তো এটো হল ট্ৰিক্স কিন্তু আমি ট্ৰিক্সটো শিকিলে নহব আমি শিকিব লাগিব বেসিক কনসেপ্টটো কাৰণ ট্ৰিক্সটো আপুনি সকলোতে পাহৰি যাব পাৰে সকলোতে এপ্লাই কৰিবলৈ আপোনাৰ অসুবিধা হ'ব এই কাৰণে কনসেপ্টটো ক্লিয়াৰ কৰাটো বেছি ইম্পৰ্টেন্ট হয় তো কনসেপ্টটো আমি কেনেকৈ ক্লিয়াৰ কৰিম আমাক এই ভ্যালুটো দিয়া আছে আমাক স্কয়াৰত ভ্যালুটো লাভ দিছে চাও এটো স্কয়াৰ হয় হা তলটো স্কয়াৰ আছে চাও ইয়াত স্কয়াৰ আছে তো স্কয়াৰত ভ্যালুটো লাভ দিছে তো স্কয়াৰ হ'বলৈ হলে আমি গুটেটোকে স্কয়াৰ কৰি দিম এই লেফট সাইডে স্কয়াৰ কৰিলে মানে ৰাইট সাইডে স্কয়াৰ কৰিব লাগিব কাৰণ দুটাকে সমান সমানকে বহাব লাগিব এটা বহাই পিনে এটা কমাই থলে আনজনে বেয়া পাব হয়নে সো আমি দুইফালে স্কয়াৰ কৰি দিলো তো এতিয়া এই মই ট্ৰিক্সটো অলপ মানে সাইডত লৈ গৈছো ঠিক আছে তো এতিয়া আপোনালোকে ভালকে লক্ষ্য কৰক এটো দেখিবলে a + b হোল সৰি এটো দেখিবলে a + b হোল স্কয়াৰ নিচিনা হৈছে নাই হয় মোক কক আপোনালোকে a + b হোল স্কয়াৰ মানে আমি কি গম পাও a + b হোল স্কয়াৰ মানে a² + twice ab + b স্কয়াৰ এটো আমি গম পাও হয়নে তো a মানে ইয়াত x আছে গতিকে আমি x ক স্কয়াৰ কৰিম ঠিক আছে প্লাস twice ab twice a মানে কি a মানে x আছে আৰু b মানে কি b মানে 1/x আছে গতিকে 1/x বহাম প্লাস b² মানে 1/x হয় তা হোল স্কয়াৰ কৰি দিম বুজিলে ইকুৱেল টু 7² মানে 49 বুজি পালে নিশ্চয় ইয়াৰ লাগি সো এই x কেনসেল গুছি গল আমাৰ তা আমাৰ ওচৰত কি থাকিলে যে x² + a 1/x² হয়নে 1/x² হেতু থাকিলে আমাৰ ওচৰত ইকুৱেল টু 49 এই প্লাসটো এইফালে গলে -2 হ'ব এই সেম ট্ৰিক্সটো ইয়াত এপ্লাই হৈছে এই ডখৰ পৰা এই ডখৰলৈ আমি পাই গলো চাও হয়নে নহয় মোক কক তো ইয়াৰ পৰা আমি আনসাৰটো পালো 47 সো অপচন ডি টু হল কাৰেক্ট আনসাৰ তো এটো হল কনসেপ্ট যে কনসেপ্ট আমি ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে আমি যেনেকুৱা ধৰণৰ কোৱেশ্চন আহিলো কৰিব পাৰিম এটো হল ট্ৰিক্স একো কৰা নাই সিম্পলি আমি দেখা পালো আমাক যেটো দিয়া আছিল আমাক এই ডখৰটো দিয়া আছিল তো আমি দেখা পাইছো আমাক স্কয়াৰৰ ভ্যালুটো ওলাব দিছে সেই কাৰণে আমি দুইফালে স্কয়াৰ কৰিলো তাৰ নেক্সট a + b হোল স্কয়াৰ সিম্পলি আমি ভাঙি দিছো ভাঙি দিয়াৰ পিছত আমাৰ আনসাৰটো অটোমেটিক্যালি 47 ওলাইছে ক্লিয়াৰ আছে তাৰ নেক্সটলে মই যাব পাৰো কিবা যদি কনফিউজন লাগিছে আপোনালোকৰ এবাৰ ভিডিওটো আগুৱাই পিনে চাই দিব তাৰ নেক্সট আছিল আমাৰ ওচৰত এটো যে 1 পৰা 25 লৈকে from 1 to 25 ক্ৰমিক অযুগ্ম সংখ্যাবিলাকৰ যোগফল লাভ দিছে the sum of odd consecutive numbers তো আমাক মানে কি লাভ দিছে আমাক 1 পৰা আমি স্টাৰ্ট কৰিছো অযুগ্ম মানে অড নাম্বাৰ বিলা লব দিছে আমি দুইটো লব নোৱাৰো দুইটো ইভেন নাম্বাৰ যুগ্ম নাম্বাৰ গতিকে আমি নেক্সট সংখ্যাটো 3 লম তাৰ নেক্সট সংখ্যাটো 5 লম তাৰ নেক্সটটো 7 লম অকল অড বিলাক লম ঠিক আছে এনেকে কৰ লাগে যাব এনেকে +25 লাগে গুটেইবিলাক আমাক যোগ কৰিব দিছে ঠিক আছে এইবিলাকৰ মাজে মাজে মই প্লাস চিন দি দিছো সকলোবিলাক যোগ কৰিব দিছে তো এই সৰু নাম্বাৰ হলে কিছুমান এনেকে যোগ কৰি চাব 25 23 তেনেকে যোগ কৰিব কিন্তু কেতিয়াবা আপোনালোকৰ 99 লাগে ওলাব দিব পাৰে সো এটো কেনেকে ওলাব লাগে আমি হেতু সম্পৰ্কে ডিসকাস কৰিম বহুত ফৰ্মুলা আছে কিন্তু ফৰ্মুলা আপোনাক n + 1 n * n + 1 এনেকে দিব তো ফৰ্মুলা বিলাক আপোনাক কনফিউজন হৈ যাব মই কি কম আপোনালোকক যে যদি আপুনি এনেকুৱা নাম্বাৰ দেখা পায় ক্ৰমিক সংখ্যা যাৰ ডিফাৰেন্সটো সমান চাওক সকলোৱে 2 2 কে বাঢ়িছে বা সকলোৱে 7 7 কে বাঢ়িব সকলোৱে 10 10 কে বাঢ়িব তেনেকুৱা যদি হে ক্ৰমিক সংখ্যা যাৰ ডিফাৰেন্স বিলাক সমান হয় তেতিয়া আপোনালোকে এই প্ৰথম নাম্বাৰটো লব 1 আৰু এই সেকেন্ড নাম্বাৰ লাষ্টৰ নাম্বাৰটো লব 25 ঠিক আছে তাক ডিভাইডেড বাই 2 কৰি দিব বুজি পালে ফাৰ্স্ট নাম্বাৰ আৰু লাষ্ট নাম্বাৰ ডিভাইডেড বাই 2 আৰু কিমানটা সংখ্যা আছে ইয়াত এই 25 ৰ লাগে অড নাম্বাৰ কিমানটা আছে 13টা আছে ক্লিয়াৰ আছে আমাৰ কাৰণ 12টা অড নাম্বাৰ ইভেন নাম্বাৰ 13টা অড নাম্বাৰ বা কিমানটা আছে যদি হেতু আপোনালোকে উলাবলৈ অসুবিধা হয় তেনেহলে আমি নাম্বাৰ অফ টাৰ্মস টো উলাব পাৰিম যদি বহুত ডাঙৰ নাম্বাৰ থাকে আমি কিমানটা নাম্বাৰ আছে আমি উলাব পাৰিম কেনেকে উলাই হেতু এই 25 - 1 মানে লাষ্ট নাম্বাৰ মাইনাস ফাৰ্স্ট নাম্বাৰ আৰু তাৰ মাজৰ ডিফাৰেন্সটো কিমান কে বাঢ়িছে ইয়াত 2 2 কে বাঢ়িছে গতিকে তলৰটো ডিফাৰেন্স ঠিক আছে এটো হল ডিফাৰেন্স কিমান কে বাঢ়িছে এই ডিফাৰেন্সটো আৰু প্লাস 1 কৰি দিব এটো কৰিলে আনসাৰটো ওলাই যাব সব 25 ৰ পৰা 1 গলে 24 ক 2 ৰে ডিভাইড কৰিলে মানে ডাইৰেক্টলি ইয়াত 12 লিখিব পাৰিম 12 + 1 মানে 13 তো ইয়াত 13টা নাম্বাৰ আছে
যদি বহুত ডাঙৰ নাম্বাৰ হয় ধৰক 99 লৈকে দিয়া হয় তেতিয়া আমি গম নাপালোহেঁতেন 13টা আছে বুলি তেতিয়া আমি এই ফৰ্মুলাটো এপ্লাই কৰিলোহেঁতেন ঠিক আছে মই আশা কৰিছো ক্লিয়াৰ আছে তো সিম্পলি এটো কৰিলে মানে 25 plus 1 মানে 26 divided by 2 into 13 2 এ 26 ক 13 বাই যাব গটে 13 into 13 মানে 169 সো অপশন সি টু হ'ব কারেক্ট আনসার ইয়াৰ লাগে ক্লিয়াৰ আছে একো ফৰ্মুলা নোহোৱাকে আমি কৰিছো n into n plus 1 divided by n এনেকে যদি আমি কৰো আমাৰ খেলিমেল লাগি যাব এক্সামত কাৰণ বহুতখিনি আমাৰ আৰু চেপ্টাৰ পঢ়িবলৈ বাকি আছে আমি কি কৰিলো অড নাম্বাৰ বিলাক ওলাব দিছে 25 ৰ লাগে মই আকৌ এবাৰ এক্সপ্লেইন কৰিছো সো ফাৰ্স্ট নাম্বাৰ প্লাস লাষ্ট নাম্বাৰ গতিকে 1 plus 25 লিখিছো ডিভাইডেড বাই 2 কৰিব লাগে আৰু কিমানটা নাম্বাৰ আছে আমি ইয়াত গম পাইছো 13টা আছে বা যদিহে কাৰোবাৰ 13টা আছে বুলি অসুবিধা আছে জনান তো আমি এই ফৰ্মুলাটো এপ্লাই কৰিম ফৰ্মুলাটো ইমান বেছি কমপ্লিকেটেড নহয় আমি কৰিছো if last number minus first number আৰু কিমানকে বাহি গৈছে সেই ডিফাৰেন্সটো ডিভাইড যদি 1 কে বাহিছে 1 কে ডিভাইড যদি 5 কে বাহে 5 কে ডিভাইড কৰিম বুজিলে আৰু প্লাস 1 কৰি দিছো তেনেকে আমি উলাই লব পাৰিম একেবাৰে সিম্পল হয় এক্সামত আপোনালোকে এটো এনেকে লিখি থাকিব নেকি এক্সামত যে 25 plus 1 এনেকে লিখে ডাইৰেক্ট আপুনি ইয়াত 26 লিখিব পাৰিব 25 plus 1 মানে কি 26 তেনেকে লিখিব এক্সামত ঠিক আছে মই আশা কৰিছো ইয়ালৈকে সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ আছে ক্রিস্টাল ক্লিয়াৰ কোনো অসুবিধা নাই তো যেতিয়া আপোনালোকে গুটেই বিলাক টপিক ওয়াইজত পঢ়িব সিস্টেমেটিকে তেতিয়াহে আপোনালোকে মেথছৰ গুটেই বিলাক এক্সামত কৰিব পাৰিব মেথছৰ কাৰণে যদি আপোনালোকৰ প্ৰবলেম আছে ধৰক মেথছৰ কাৰণে বহুতে কি হয় কোৱেশ্চন পেপাৰখন দেখা লগা লগে ভয় খাই এক্সামত কোৱেশ্চন বিলাক কৰিব নোৱাৰে তাৰ কাৰণে সব মই কিন্তু এটো কথা কৈ দিব বিচাৰিছো যে আমাৰ মেথছৰ এটা পেড কোৰ্স আছে চাও যোৱাবাৰ যিসকল আমাৰ মেথছ পাৰচেজ কৰিছিলে এখেতে আমাৰ মেথছৰ কোৰ্স লৈছিলে এখেতে আমাৰ মেথছৰ কোৰ্স লৈছিলে দুইজনে আসাম পুলিচৰ চাওক যে এখেতে কৈছে যে স্যাৰ আজিও মানে বিশ্বাস হোৱা নাই আপোনাৰ মেথছৰ ক্লাস কৰি আজি পুলিচ হলো স্যাৰ আপুনি মোক বিশ্বাস দিয়ক স্যাৰ আপোনাৰ মৰাৰ টাইমলৈকে পাহৰিব নোৱাৰে আপুনি ভগৱান স্যাৰ ভগৱান তো এখেতে আসাম পুলিচ ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে কাৰণ এখেতো আসাম পুলিচ এবি কনস্টেবলত সিলেক্ট হলো মেইন কথাটো হল যে এখেতে 40 মাৰ্ক যেটো মেথছ আৰু ৰিজনিংৰ আহে তাৰ ভিতৰত 39 টা কাৰেক্ট কে কৰিছে ভাবিছক আপোনালোকে 40 মাৰ্কস মেথছ আৰু ৰিজনিংৰ আহে আৰু আমাৰ ক্লাস কৰি মাত্ৰ আমাৰ ক্লাস কৰি তেখেতে 40 ভিতৰত 39 টা কৰিবলৈ সক্ষম হৈছে মাত্ৰ 1 মাৰ্কে পোৱা নাই তো হেতু লেভেলত আমি সিস্টেমেটিকে পঢ়াও আসলতে আপোনালোকে আমাৰ যদি এপ্লিকেশনটো সাৰ্চ কৰে প্লে ষ্টৰত 50000 ডাউনলোড আছে আমাৰ তাৰ পিছতো 5 ষ্টাৰ ৰেটিং আছে কোনো এটা এপ্লিকেশনত 50000 ডাউনলোড হোৱাৰ পিছত 5 ষ্টাৰ ৰেটিং দেখা নাপায় কিন্তু আমাৰ হেতু মেইনটেইন হৈছে কিয় মেইনটেইন হৈছে কাৰণ যোৱাবাৰ যিসকলে এক্সামিনেশন আমাৰ ক্ৰেক কৰিছে তেখেতসকলৰ ফিডবেক সমূহ আপোনালোকে ধৰক আপোনালোকে আজি যদি প্লে ষ্টৰত লক্ষ্যটক বুলি জাস্ট সাৰ্চ কৰে এই লক্ষ্যটক বুলি যদি সাৰ্চ কৰে তাৰ তলত অলপ স্ক্ৰল ডাউন কৰিলে গুটেই ফিডবেক সমূহ চাব পাৰিব সকলো এক্সাম ক্লিয়াৰ কৰা পিছত আমাক ফিডবেক সমূহ দিছে যে আমাৰ কোৰ্সে কিমান সহায় কৰিছে তেখেতসকলক যদি আপোনালোকে হসাকে যদি মেথছত প্ৰবলেম হয় যদি আপোনালোকৰ ইংলিছত প্ৰবলেম হয় বাকি মই ৰিজনিং আৰু জিকেখিনি ইউটিউবত ফ্ৰী কে দি আছো গতিকে মেথছ আৰু ইংলিছত যদি প্ৰবলেম হয় আপোনালোকে আমাৰ এই কোৰ্সটো ল'ব পাৰিব ইয়াৰ বাহিৰে মই এটো কথা আপোনাক গ্যাৰান্টি দিছো যদি আপোনালোকে আসাম পুলিচ এসআইউ প্ৰিপেয়াৰ কৰিছে আসাম পুলিচ এবিইউবি প্ৰিপেয়াৰ কৰিছে ইয়াৰ বাহিৰে মেথছ আৰু ইংলিছৰ এটা সিঙ্গল কোৱেশ্চন কোনো কিতাপৰ পৰা পঢ়িব নালাগে এটা সিঙ্গল কোৱেশ্চন আপোনালোকে বেলেগ কিতাপৰ পৰা পঢ়িব নালাগে আপোনালোকক মই ফুল মাৰ্কস দিয়াটো মোৰ গ্যাৰান্টি দিছো ঠিক আছে যদিহে ল'ব বিচাৰিছে আমাৰ লক্ষ্যটক এপ্লিকেশন ডাউনলোড কৰি ল'ব পাৰিব কিবা কনফিউজন যদি আছে 6000914639 এই নম্বৰত WhatsApp কৰিব সকলো সময়ত ফোন ৰিসিভ কৰিব নোৱাৰিব পাৰো গতিকে WhatsApp কৰিব ঠিক আছে নেক্সট কোৱেশ্চনটো কৰোগে বলক নেক্সট কোৱেশ্চন আমাৰ কোন ডখৰ আছে ওকে এটো আছে আমাৰ নেক্সট কোৱেশ্চন 5 নম্বৰ কোৱেশ্চন তো আমাক খুদিছে যে which of the following mathematical statement is correct তলৰ কোনটো কাৰেক্ট হয় হেতু আমাক খুদিছে আমাৰ প্ৰথম দিয়া আছে 9/40 greater than 3/20 তো এই মাইনাসটো কেতিয়া এই প্লাসতকে পজিটিভতকে ডাঙৰ হ'ব নোৱাৰে এই স্টেটমেন্টটো ৰং হৈ আছে এটা আমি নাচালো হ'ব তাৰ নেক্সট আমাক দিয়া আছে 5/8 is less than 3/4 এটা আমাক দিয়া আছে তো এটো এলসিএম মেথডত কৰিব গলে বহুত দীঘল হয় যেতিয়া আপোনালোকে এই ভগ্নাংশ মানে ফ্ৰেকশনত ডাঙৰ হৰু চাবলগিয়া হয় সদায় ক্ৰস মাল্টিপ্লাই কৰিব ক্ৰস মাল্টিপ্লাই এনেকে ওপৰত লিখিব এনেকে তলত ইয়াত 24 নিলিখিব এটো ক্ৰস মাল্টিপ্লাই 8 3 যা 24 সো ইয়াত 24 লিখিব বুজিলে ঠিক তেনেদৰে এই 5 4 যা 20 এফালে 20 লিখিব সো এই দুটাৰ ভিতৰ কোনটো ডাঙৰ হয় আপোনালোকে নিজে ক'ব যে এই 24 টো ডাঙৰ হয় তাৰ মানে 3/4 টোৱে ডাঙৰ হয় এটোৱে কাৰেক্ট হয় বুজি পালে নিশ্চয় বুজা নাই মই আকৌ এবাৰ কৈ দিছো সব আকৌ এবাৰ মই কৈ দিছো আমাক 5/8 দিয়া আছিল আমাক 3/4 দিয়া আছে এফালে গ্ৰেটাৰ দেন চিন এই যোনফালে মুখখন মেলি থাকে তাৰ মানে এটো আমাক ডাঙৰ দিয়া আছে গ্ৰেটাৰ দেন 3/4 is greater than 5/8
3/4 টো ডাঙৰ দি আছে যোনফালে মুখটো মেলি থাকে এইফালে ডাঙৰ হয় ঠিক আছে তো এইটো শুদ্ধ নে অশুদ্ধ আমি ওলাব লাগে তো আমি চেক কৰিবলৈ ভগ্নাংশ বা ফ্ৰেকশনত সদায় আমি ক্ৰছ মাল্টিপ্লাই কৰিম 8 * 3 মানে 24 ওপৰত লিখিব ঠিক আছে 5 * 4 মানে 20 ক্ৰছ মাল্টিপ্লাই তো এই 24 টো ডাঙৰ হয় হয়নে নহয় 24 টো ডাঙৰ গতিকে এই 3/4 টো ডাঙৰেই হ'ব এইটো সত্য হয় তাৰ নেক্সটটো আমি কৰি চালে আমাৰ ক্লিয়াৰ হৈ যাব এটো আমাৰ ওচৰত 7/6 আছে এটা আমাৰ ওচৰত 5/6 আছে আমাক গেটাৰ দেনে 5/6 টো ডাঙৰ বুলি কৈছে তো আমি একেই ক্ৰছ মাল্টিপ্লাই কৰিম 6 5 যা মানে 6 5 গুণ 30 হয় এইফালে ক্ৰছ মাল্টিপ্লাই কৰিম 7 6 গুণ 42 হয় তো আমি দেখা পাইছো এই 42 টোহে ডাঙৰ হ'ব লাগিছিল 42 এই 7/42 ডাঙৰ মানে এই 7/6 টোহে ডাঙৰ হ'ব লাগিছিল বুকখন এইফালে মেলিব লাগিছিল কিন্তু উল্টাকে মেলি আছে গতিকে এটো ভুল হয় আমাক কোনটো কাৰেক্ট হয় হেতু লাভ দিছে চাও কোনটো শুদ্ধ হয় সো কাৰেক্ট এই অপচন বি টো হয় বুজি পালে নিশ্চয় কোনো অসুবিধা হোৱা নাই এটো আপোনালোকে চেক কৰি চাব পাৰি নিছে মই নকৰো টাইম ওয়েষ্ট হ'ব যিফালে মুখখন মেলি থাকে হেতু ডাঙৰ হ'ব লাগে ইয়াত উলুটাটোহে ডাঙৰ বুলি কৈছে ইয়াৰ লৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই তাৰ নেক্সট তুলে আমি যাম the rational numbers a/b c/d are equivalent সমতুল্য ভগ্নাংশ এইখিনি গুটেইখিনি আমাৰ কোৰ্সত ভালকে আমি ডিসকাস কৰিছো বহুত ভালকে ইমান সিস্টেমেটিক আপোনালোকে জীৱনত এনেকুৱা এটা কোৰ্স কেতিয়াও পাৰচেজ কৰা নাই আপোনালোকে ম্যাথছ কোৰ্স পাৰচেজ কৰিলো সেই কথাটো ক'ব ইংলিশ কোৰ্স পাৰচেজ কৰিলো সেই কথাটো ক'ব ইমান সিস্টেমেটিক আমি কৰাইছো আসলতে তো কি আছিল আমাৰ ওচৰত a/b আৰু c/d টো সমতুল্য মানে ইকুইভ্যালেন্ট নহয় সমান বুলি কৈছে সমান বুলি ইয়াত সমান চিন দিম তো এটো সমান কেতিয়া হ'ব যদি আমি ইয়াক ক্ৰছ মাল্টিপ্লাই কৰি দিও এনেকে ক্ৰছ মাল্টিপ্লাই কৰিলো ক্ৰছ মাল্টিপ্লাই কৰিলে a * d হ'ব ইকুৱেল টু এফালে ক্ৰছ মাল্টিপ্লাই কৰিলে b * c হ'ব তো এই ইকুৱেশনটো আমাৰ কোড আছে সব a * d * b * c ইটো আমাৰ অপচন c ত আছে গতিকে অপচন c টো হ'ব কাৰেক্ট আনসাৰ অপচন c টো হ'ব কাৰেক্ট আনসাৰ ইয়াৰ লৈকে ক্লিয়াৰ আছে কোনো অসুবিধা হোৱা নাই ইয়াৰ লৈকে নিশ্চয় অসুবিধা হোৱা নাই একেবাৰে সিম্পল কোৱেশ্চন হয় মই নেক্সট টলে যাব পাৰো তাৰ নেক্সট আমাক কৈছে এই কোৱেশ্চনটো চাও তাৰ নেক্সট আমাক কৈছে what is the minimum number to be added to 1289 so that it becomes a perfect square 1289 ৰ লগত কি ন্যূনতম সংখ্যা যোগ কৰিলে মানে পূৰ্ণবৰ্গ সংখ্যা হ'ব তো এই কোৱেশ্চনটো কেতিয়াবা কি যোগ কৰিলে হ'ব পাৰে কেতিয়াবা কি পূৰণ কৰিলে হ'ব পাৰে কেতিয়াবা কি হৰণ কৰিলে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে গতিকে গুটেই বিলাক আমি সালিজাৰি কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব সেইকাৰণে আপোনালোকে আমাৰ ম্যাথছ কোৰ্সটো ইচ্ছা কৰিলে ল'ব পাৰে যাৰ ম্যাথছটো ষ্ট্ৰং হয় তেখেতে ম্যাথছ কোৰ্স লোৱাৰ প্ৰয়োজন নাই যদি এক্সামত আপুনি 20 টা ভিতৰত যদি আপুনি 19 টা 20 টা কৰিব পাৰিছে কোনো প্ৰবলেম নাই বা যাৰ যিয়ে ভাবিছে ম্যাথছত প্ৰবলেম আছে যাৰ কাৰণে চাকৰি নাপাব পাৰে তেখেতসকলে এই কোৰ্সটো ল'ব পাৰে ঠিক আছে পূৰণ কৰা হৰণ কৰা আমি পিছত ডিসকাস কৰিম এতিয়া আমি চাম যে এটো আপোনালোকে লং ডিভিজন মেথডৰ সহায়ত কৰিব পাৰিব কিন্তু এটো বহুত দীঘল হ'ব সো আমি অপচনৰ পৰা ডাইৰেক্টলি কৰিবলৈ চেষ্টা কৰিম আমাক কৈছে 1289 টো এতিয়ালৈকে ই পাৰফেক্ট স্কয়াৰ নহয় ইয়াৰ লগত কিবা এটা যোগ কৰিলে মানে ই পাৰফেক্ট স্কয়াৰ হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব সো আমি চাম যে ধৰক যদি মই কওঁ 40 * 40 যদি মাল্টিপ্লাই কৰো 4 4 গুণ 16 1600 গতিকে এই 40 ইয়াৰ স্কয়াৰ ৰুটটো 40 হ'বটো নোৱাৰে কেতিয়াও সো আমি 40 কে সৰু নাম্বাৰ চাম আমি ধৰ 35 যদি চাও 35 * 35 লাষ্টত যদি 55 একেটা নাম্বাৰ মাল্টিপ্লাই কৰে ডাইৰেক্টলি 55 যা 25 লিখি দিব আৰু 3 লগত তাৰ নেক্সট নাম্বাৰটো মাল্টিপ্লাই কৰি দিব এটো হ'ব ইয়াৰ স্কয়াৰ ঠিক আছে 35 ৰ স্কয়াৰ কি ক'লে আমি ডাইৰেক্টলি এনেকে লিখিব পাৰো যে 55 যা 25 3 লগত তাৰ নেক্সট নাম্বাৰ 3 4 গুণ 12 বা যদি কয় আমাৰ 55 ৰ স্কয়াৰ কিমান হ'ব আমি কম 55 যা 25 এই 5 ৰ তাৰ নেক্সট নাম্বাৰটো মাল্টিপ্লাই 5 6 গুণ 30 বা আমাক কয় যে 85 * 85 ওলাই দিয়া তেতিয়া কম আমি 25 8 9 গুণ 72 ঠিক আছে এটো এটা এক্সট্ৰা ট্ৰিক্স আমি আজি শিকিলো যে লাষ্টত 5 থাকিলে কেনেকে তাৰ স্কয়াৰ ওলাই আমি বুজি পালো ওকে এটো আমি নহয় এটা আমি দেখা পালো যে 35 স্কয়াৰ কৰিলে মানে আমি 1225 পাইছো তো এটো ইয়াতকে সৰু হৈ আছে তো ইয়াতকে ডাঙৰ নাম্বাৰ আমি 36 লম সো 36 * যদি 36 লম 6 6 গুণ 34 6 উকলে 3 6 3 গুণ 18 6 3 গুণ 18 18 18 36 36 ৰ লগত 3 এড কৰিলে মানে 39 39 ৰ 3 এফালে 3 আছে 3 3 গুণ 9 9 3 12 ঠিক আছে আপোনালোকে এটো জাস্ট মই পূৰণ কৰিছো দেই আপোনালোকে দুহাৰিটো পূৰণ কৰিব পাৰে মই একে হাৰিত পূৰণ কৰিছো তো আমি দেখা পাইছো যে 36 টো এটা 36 ৰ স্কয়াৰ হলে মানে 1296 তাৰ মানে 1296 টো এটা পাৰফেক্ট স্কয়াৰ হয় এটা পূৰ্ণবৰ্গ সংখ্যা হয় কিন্তু 1289 টো হোৱা নাছিল ইয়াৰ লগত কি যোগ কৰিলে মানে আমি 1296 পাম আমি কম 7 যোগ কৰিলে মানে 7 এড কৰিলে মানে ক্লিয়াৰ আছে মাখা কৰিছো ক্লিয়াৰ আছে আমি কেনেকে চেক কৰিলো পুনৰবাৰ কৈছো আমি ইয়াৰ ওচৰে পাজৰে
ইয়াৰ ওচৰে পাজৰে থকা পাৰফেক্ট স্কোৱাৰটো বাছিবলৈ চেষ্টা কৰিলোঁ প্ৰথমত 35 স্কোৱাৰ কৰি চালোঁ আমি পালোঁ 1225 গতিকে ইয়াৰ নেক্সট নাম্বাৰ 36 স্কোৱাৰ কৰিলোঁ আমি দেখা পালোঁ 1296 টো এটা পাৰফেক্ট স্কোৱাৰ হয় তো এই পাৰফেক্ট স্কোৱাৰটো পাবলৈ 1289 ৰ লগত কি যোগ কৰিব লাগিব আমি কম যে 7 এটা যোগ কৰিব লাগিব 7 এটা এড কৰিব লাগিব ক্লিয়াৰ আছে কি পূৰণ কৰিলে মানে কি হৰণ কৰিলে মানে সেইবিলাক আমি আমাৰ কোৰ্সত বহুত ভালকে ডিসকাস কৰিছো এতিয়া তাৰ নেক্সট আমি চাম যে 8 নম্বৰ কোৱেশ্চন আমাক কি দিয়া আছে the base and height of a parallelogram are 5 cm and 3 cm এটা সামন্তৰিকৰ ভূমি আৰু উচ্চতা দিয়া আছে তো এটো বেলেগকে কৰাৰ প্ৰয়োজন নাই সামন্তৰিকৰ এৰিয়া মানে কালি কেনেকে ওলাই এই বেস ইনটু হাইট মানে এই ভূমি আৰু উন্নতিৰ পূৰণফল উচ্চতাৰ পূৰণফল গতিকে 5 3 গুণ 15 সিম্পল একেবাৰে সিম্পল ঠিক আছে সামন্তৰিকৰ ভূমি আৰু উচ্চতা দিয়া থাকে তাৰ পূৰণফলে হৈ গল কি তাৰ এৰিয়া বা কালি ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সটলৈ যাম পুনৰবাৰ কৈছো আমাৰ কোৰ্সটো যি সকলে ম্যাথছ আৰু ইংলিশত অলপ হলো যদি প্ৰবলেম হয় আপোনালোকে আমাৰ কোৰ্সটো লক তাৰ বাহিৰে বেলেগ এটা কোৱেশ্চন চাব নালাগে সেই কনফিডেন্ট মই দিছো কাৰণ আজি 50000 ডাউনলোড হোৱাৰ পিছতো 5 ষ্টাৰ ৰেটিং কিয় আছে কাৰণ সকলোৱে মই বিশ্বাস কৰি পিনি কোৰ্স পাৰচেজ কৰিছিলে আৰু বৰ্তমান তেখেতসকলে চাকৰি পাবলৈ সক্ষম হ'ল এটা বহুতৰ প্ৰবলেম হয় যে 500 টকা এটা বহুত বেছি টকা হয় এটা মই যদি আপোনালোকক কওঁ যে 500 টকা আজি ইনভেস্ট কৰক অহা বছৰ আপুনি 10000 টকা পাব 500 টকাৰ ঠাই 10000 টকা আপোনালোকে কব ইনভেস্ট কৰিম বহুত ভাল স্কিম হয় তো মই কৈছো যে আপোনালোক আজি 500 টকা ইনভেস্ট কৰক অহা বছৰৰ পৰা প্ৰতি মাহে আপোনালোকে 32000 পাব প্ৰতি মাহে মাহে আপুনি 500 টকা এটা খৰচ কৰিলে প্ৰতি মাহে মাহে 32000 কে আপুনি ৰিটাৰ্ণ পাব পাৰে যদি আপোনাৰ ম্যাথছৰ প্ৰবলেম আছে যদি ইংলিশৰ প্ৰবলেম আছে যদি ৰিজনিংৰ প্ৰবলেম আছে গুটেখিনি আমি সলভ কৰিম ফ্ৰী কে সো ম্যাথছ আৰু ইংলিশটোহে পেড হয় সো 500 টকা ইনভেস্ট কৰাৰ পিছত প্ৰতি মাহে 32000 আপুনি ৰিটাৰ্ণ পাব পাৰে সো নিজৰ ওপৰত ইনভেস্ট কৰিব লাগিব আপুনি ঠিক আছে তাৰ নেক্সটলৈ যাম এটো আছে তাৰ নেক্সট কোৱেশ্চন আমাৰ ওচৰত আমাক কি দিয়া আছে আমাক দিয়া আছে 2/3 -1/3 প্লাস এটো মিক্স ফ্ৰেকশন আছে মিক্স ফ্ৰেকশনক আমি ইমপ্ৰপাৰ ফ্ৰেকশনলৈ লৈ যাম অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম 9 দুগুণ 18 18 লগত 2 যোগ হয় ঠিক আছে এই দুটা ক্ৰস এই দুটা মাল্টিপ্লাই হয় 9 দুগুণ 18 9 to 18 18 plus 2 মানে 20 সো এটো মাইনাস আছে মাইনাস উপৰ 20/9 হল ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই হয়নে তাৰ নেক্সট আমি কি কৰিব লাগিব এলসিএম লম এলসিএম লবলে এটোৱে যদি ইয়াক ডাইৰেক্টলি ডিভাইড যায় এটোৱে যদি ইয়াক ডাইৰেক্টলি ডিভাইড যায় তেনহলে এই ডাঙৰ নাম্বাৰটো এলসিএম হয় ডাইৰেক্টলি লব পাৰে যাৰ যাৰ কনফিউজন আছে এনেকে এলসিএম লয় এই তলৰ নাম্বাৰবিলাক লিখিব 3 3 আৰু 9 আছে তো ইয়াক সৰু নাম্বাৰ কিহেৰে যাব 3 এ যাব গতিকে 3 1 যা 3 3 1 যা 3 3 3 যা 9 গতিকে মাল্টিপ্লাই কৰে 3 গুণ 3 3 গুণ 3 3 3 গুণ 9 সো হেকাৰণে 9 আহিছে তো ইমানখিনি নকৰি আমি যেতিয়া এলসিএম বা লসাগু লম এলসিএম মানে কি লসাগু ললে মানে আমি চাম যে যদি এই সৰু সংখ্যাটোৰে ডাঙৰটোক ডিভাইড যায় হৰণ যায় যদি সৰু সংখ্যাটোৰে ডাঙৰটোক ডিভাইড যায় তেনে এই দুটা কেনসেল কৰি ডাইৰেক্টলি এই ডাঙৰ সংখ্যাটো হ'ব লসাগু বা এলসিএম ঠিক আছে এতিয়া উপৰ 2 to 2 লিখিব এই 3 এ 9 ক কেবাৰ যাব তিনিবাৰ যাব 3 3 যা 9 3 3 গুণ 9 গতিকে ওপৰত 3 এটা মাল্টিপ্লাই মাইনাস চিন আছে মাইনাস দিলে এই 3 টো ইয়াক কেবাৰ যাব তিনিবাৰ যাব গতিকে ওপৰত 1 যেটো আছিল সেই 1 টো লিখিব ইনটু 3 মাইনাস এই 9 এ এই 9 ক কেবাৰ যাব এবাৰহে যাব গতিকে ওপৰত যে 20 আছে লিখিব তাক 1 এৰে মাল্টিপ্লাই ঠিক আছে সো 6 - 3 - 20 হল 9 এতিয়া 6 এ মাইনাস মাইনাস যদি সিম্বল দেখা পায় সদায় সংখ্যাটো প্লাস হয় সো 20 + 3 টো 23 হ'ব মাত্ৰ চিনটোহে মাইনাস একে একে চিন দেখা পালে নাম্বাৰটো সদায় প্লাস কৰিব লাগে বুজি পালে একে একে চিন দেখা পালে নাম্বাৰটো সদায় প্লাস কৰিব লাগে যেটো চিন আছে হেটো বহিব মাইনাস চিন আছে মাইনাস এতিয়া এটো বেলেগ বেলেগ চিন হয় ইয়াৰ আগত সব প্লাস এটা আছে গতিকে বেলেগ বেলেগ হলে মানে সদায় মাইনাস হ'ব 23 + 6 গলে মানে 17 হ'ব আৰু ডাঙৰ নাম্বাৰ আগত যদি মাইনাস চিন আছে মাইনাস আহি যাব ডাঙৰ নাম্বাৰ আগত যেটো চিন আহে হেটো আহিব সো -17/9 টো অপচন ডি আছে গতিকে অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে এক্সামত মই এনেকে লিখি নাথাকো স্টেপ বিলাক মই মিনিমাইজ কৰিব পাৰিম কেতিয়া কৰিব পাৰিম যেতিয়া মোৰ প্ৰেক্টিস বেছিকে হ'ব যেতিয়া কনসেপ্টটো ক্লিয়াৰ হ'ব তেতিয়া আমি সহজতে কৰিব পাৰিম এটো উলোৱাৰ প্ৰয়োজন নাই মাখা কৰিছো ক্লিয়াৰ আছে প্ৰথমত আমি মিক্স ফ্ৰেকশনটো ইমপ্ৰপাৰ ফ্ৰেকশন অপ্ৰকৃত ভগ্নাংশলৈ নিলো তাৰ পিছত লসাগু লৈছো এলসিএম লসাগু 9 পালো এই তলৰ সংখ্যাটোৰে হৰটোৱে লসাগুক যিমানবাৰ যাব সেই ওপৰত সেই নাম্বাৰটোৱে মাল্টিপ্লাই কৰিব লাগে 9 এৰে অকল এবাৰ যাব হেকাৰণে ওপৰত যে 20 আছিল তাৰ লগত 1 মাল্টিপ্লাই তাৰ নেক্সট আমি
এইটো পালো তাৰ নেক্সট মাইনাছ মাইনাছ দেখা পালো সদায় নাম্বাৰটো প্লাছ হয় মাত্ৰ চিনটোহে মাইনাছ হয় তাৰ নেক্সট আমি প্লাছে মাইনাছে সদায় মাইনাছ হয় বহুতৰ খেলি মেলি কি প্লাছ মাইনাছ তো আপোনালোকে এটা কথাই মনত ৰাখিব যে বেলেগ বেলেগ যদি চিন দেখা পায় আপোনালোকে সদায় মাইনাছ কৰিব সেইকাৰণে মাইনাছ কৰিলো ডাঙৰ নাম্বাৰৰ আগত যিটো চিন সেই চিনটোৱে বহাব ঠিক আছে তাৰ নেক্সট কোৱেশ্চন এইটো কনসেপচুৱেল কোৱেশ্চন হয় এইটো কনসেপচুৱেল কোৱেশ্চন হয় এইটো কোৱেশ্চন যিয়ে বুজি পাব তেখেতেহে কৰিব পাৰিব আৰু সেইটো কাৰণে জিকে 1 মাৰ্ক আৰু মেথছৰ 1 মাৰ্কৰ মাজত বহুত আকাশ পাতালৰ পাৰ্থক্য আছে মই এইটো বহুত বাৰ কৈছো জিকে 1 মাৰ্কটো যিয়ে পাৰে যদি জিকে কোৱেশ্চনটো কমন আহিছে অকল আপোনাৰ কাৰণে কমন আহা নাই বহুত জনৰ কাৰণে কমন আহিছে সেই কোৱেশ্চন সকলোৱে কৰিব পাৰিব কিন্তু এনেকুৱা ধৰণৰ মেথছৰ কোৱেশ্চন বিলাক হল কনসেপচুৱেল কোৱেশ্চন যাৰ কনসেপ্টটো ক্লিয়াৰ আছে তেখেতেহে কৰিব পাৰিব যদি এই মেথছৰ কোৱেশ্চন আপুনি 1 মাৰ্ক এটা পায় তেনেহলে আপোনাৰ ৰেংকটো বহুত ওপৰলৈ গুচি যাব জিকে 1 মাৰ্কত আপোনাৰ ৰেংকটো একে জায়গাতে থাকিব কাৰণ এই মাৰ্ক জিকে 1 মাৰ্কটো সকলোৱে স্কোৰ কৰিব যদি কমন কোৱেশ্চন হয় সকলোৱে পাৰিব এটো তো সকলোৱে পঢ়াটা আপোনাৰ ৰেংকটো ওপৰলৈ না যাব ৰেংকটো ওপৰ কেতিয়া যাব যেতিয়া এনেকুৱা ধৰণৰ কনসেপচুৱেল কোৱেশ্চন বিলাক আপুনি সলভ কৰিব তেতিয়াহে আপোনাৰ 1 মাৰ্কে আপোনাৰ ৰেংকটো ওপৰ যাব গতিকে 1 মাৰ্কৰ মাজত পাৰ্থক্য আছে জিকে আৰু মেথছৰ ক্ষেত্ৰত এটো পাৰ্টনাৰশ্বিপৰ কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আমি কৰিছো অলৰেডি আমাক কৈছে এ এণ্ড বি started a partnership business investing 10,000 and 6,400 respectively এ আৰু বি এ 10,000 টকা আৰু 64 টকা বিনিয়োগ কৰি এটা ব্যৱসায় ষ্টাৰ্ট কৰিলে ঠিক আছে ষ্টাৰ্ট কৰিলে ইয়াত এ আছিলে আমি এ আৰু বি ৰেশিওটো অনুপাতটো লাম ইয়াত বি আছিলে after 5 months a withdraw 3,000 5 মাহৰ পিছতে এ 3,000 টকা উলিয়ায় আৰু বি এ 600 টকা আৰু বেছি ইনভেষ্ট কৰে ঠিক আছে আমি ইয়াৰ পৰা উলাম ঠিক আছে যে আমাৰ ওচৰত এ ইজ টু বি টু উলাবলৈ চেষ্টা কৰিম তো এ কি কৰিছিল প্ৰথমত কিমান টকা ইনভেষ্ট কৰিছে এ 10,000 টকা ইনভেষ্ট কৰিছিল 10,000 টকা কিমান মাহৰ কাৰণে 10,000 টো 5 মাহৰ কাৰণেহে ইনভেষ্ট কৰে তাৰ পিছত 3,000 টকা উলিয়াই ললে সো 10,000 টো 5 মাহৰ কাৰণে ইনভেষ্ট কৰিলে ইয়াৰ লাগে ক্লিয়াৰ আছে 10,000 টকাটো 5 মাহৰ কাৰণে ইনভেষ্ট কৰিলে তাৰ নেক্সট এ কি কৰিলে 10,000 পৰা 3,000 উলাই লৈ গল গতিকে 7,000 থাকিলে এৰ নেক্সট 7,000 থাকিলে কিমান মাহৰ কাৰণে সো 5 মাহ অলৰেডি হি ইনভেষ্ট কৰিলে আৰু নেক্সট 7 মাহ মানে টোটাল আমাৰ এবছৰত 12 মাহ থাকে এবছৰৰ কাৰণে আমি হিসাবটো কৰো গতিকে প্ৰথমত 10,000 টকাটো 5 মাহৰ কাৰণে ইনভেষ্ট কৰিলে 3,000 টকা উলাই লোৱাৰ পিছত 7,000 টকা থাকিলে হেতু 7 মাহৰ কাৰণে কৰিলে ঠিক আছে এটো বুজিলো তো ইছটো অনুপাত চিন এটো গুটেটো এ হয় এই গুটেটো বি হয় ঠিক আছে এটা বি এ কে টকা ইনভেষ্ট কৰিছিল 6,400 টকা ইনভেষ্ট কৰিছিল কিমান মাহৰ কাৰণে 5 মাহৰ কাৰণে মাজত প্লাস চিন দিম তাৰ নেক্সট তেখেতে আৰু 64 লগত আৰু 600 টকা যোগ কৰিলে মানে 7,000 টকা হলগে 64 লগত আৰু 600 টকা মানে 7,000 টকা নেক্সট 7 মাহৰ কাৰণে ইয়াৰ লাগে ক্লিয়াৰ আছে কোনো অসুবিধা হোৱা নাই ইয়াৰ লাগে ক্লিয়াৰ আছে তো অনুপাত মানে আসলে ডিভাইড চিন হয় গতিকে আমি ডাইৰেক্টলি কি কৰিব পাৰো এটো কেনসেল কৰিব পাৰো বাৰু যি সকলৰ খেলিমেলি হ'ব পাৰে আমি কেনসেল নকৰো এবাৰ আমি কি কৰিম এটো 50,000 হৈ গল 50,000 প্লাস 49,000 এটো 5 গুণ 20 শূন্য 2 6 5 30 32 হয়নে 32,000 টকা হল প্লাস 49,000 হল সিম্পলি মাল্টিপ্লাই কৰিছো পূৰণ কৰিছো তো এতিয়া আমি কি কৰিব পাৰো যে 1,000 এটা কমন লব পাৰো আমি 1,000 এটা কমন ললে মানে ইয়াত 50 অকল থাকি যাব কাৰণ 50 into 1,000 সৰি 1,000 হয় এটো 50 into 1,000 equal to 50,000 পাম আমি গম পাইছে নাই পাব ওকে কাৰবাৰ কম আমি কমন লব পাৰো এনেকে চাও এটো 1 এ তিনটা 0 টো আমি কমন লৈছো এই তিনটা 0 টো আমি কমন লৈছো গতিকে তিনটা 0 কমন লোৱাৰ পিছত অকল 50 থাকিলে প্লাস ইয়াত তিনটা 0 কমন লোৱাৰ পিছত অকল 49 থাকিলে এনেকেও আপোনালোকে ভাবিব পাৰে একে ধৰণে ইয়াত আমি তিনটা 0 কমন লৈ ললো চাও ইয়াত অকল 32 থাকিলে ইয়াত অকল 49 থাকিলে ঠিক আছে এই ব্ৰেকেটটো ভাঙিলে এই দুটা মাল্টিপ্লাই হ'ব মাজত প্লাস চিন আকৌ এই দুটা মাল্টিপ্লাই হ'ব একেটাকে পাম আমি ঠিক আছে তো এই 1,000 এই 1,000 কেনসেল গল ইয়াত হ'ব 99 ইজ টু ইয়াত কিমান হ'ব 32 9 11 1 কোলেট সাইড না হারে 81 ওকে ইয়াৰ লাগে বুজিলে ইয়াক আমি হৰু কৰিব পাৰিম নাম্বাৰটো চাও কিহেৰে যাব আমাক 9 ৰে যাব ইয়াক 11 বাৰ 9 ৰে যাব ইয়াক 9 বাৰ সো 11 is to 9 পালো ইয়াৰ লাগে বুজি পালে তো a ৰ অংশ হল 11 b ৰ অংশ হল 9 ইয়াৰ লাগে বুজিলো তাৰ নেক্সট আমি চাম এতিয়া সক্ৰিয় অংশীদাৰ হোৱাৰ বাবে b এ বাৰ্ষিক 10% বেতন পায় being an active member b gets 10% annual profit so b এ এক্সট্ৰা কে আকৌ salary হিচাপে 10% টা পায় তেখেতসকলৰ প্ৰফিট কিমান হৈছে এবছৰত মুঠ প্ৰফিট হল 16,000 মুঠ লাভ হল 16,000
তো বিৰ চেলাৰিটো আমি ওলাম ফাৰ্ষ্টত বিৰ চেলাৰিটো কিমান 10% কাৰ 16,000 ৰ 10% যিকোনো নাম্বাৰ এটাৰ 10% ওলাবলৈ হলে আপোনালোকে যিটো নাম্বাৰ থাকিব তাৰ লাষ্টত পইণ্ট এটা বহাই দিলে হৈ গ'ল সো 1600 টকা হয় বা যাৰ খেলিমেলি হল পাৰ্চেন্টেজ যত দেখিব তলত 100 ডিভাইড ইনটু 16,000 এনেকৈ কৰিব পাৰে 0 গ'ল মানে 1600 টকা বিএ প্ৰথমত দৰমহা হিচাপে 1600 টকা পালে টানেস আৰু বিৰ কিমান লাভ হল হেতু লাভ দিছে আমাক হয়নে ইয়ালৈকে ক্লিয়াৰ আছে প্ৰথম 1600 পালে তো যেটো আমাৰ প্ৰথমত তেখেতসকলৰ প্ৰফিট কিমান হৈছিল টোটাল প্ৰফিট আছিল 16,000 তাৰ পৰা 1600 টকা অলৰেডি বিএ লৈ ললে দৰমহা হিচাপে এটো 4 থাকিলে 5 ৰ পৰা 1 গল থাকিলে 4 15000 বৰ্তমান 15400 টকাহে আছে বৰ্তমান কিমান আছে বৰ্তমান 15400 টকা আছে এতিয়া টোটালটো কিমান এটা এৰ অংশ কিমান 11x প্লাস বিৰ অংশ কিমান 9x টোটাল কিমান টোটাল 20x ৰ ভ্যালুটো কিমান আমাৰ 20x ৰ ভ্যালুটো মুঠ লাভটো হল 15400 টকা ঠিক আছে ইয়াৰ লাগি ক্লিয়াৰ আছে এটো আমাৰ ইউনিটাৰী মেথড হয় যি সকলে আমাৰ কোৰ্স পাৰচেজ কৰিছে প্ৰথম ক্লাছটো ইউনিটাৰী মেথডৰ আছিল একেবাৰে সহজত তেখেতসকলে বুজি পাব সো 1x ৰ ভ্যালু আমি উলাম 1x মানে সদায় আমি ডিভাইড কৰিব লাগে কমিলে মানে ডিভাইড কৰো সো 15400 ডিভাইডেড বাই 20 আমি বিৰ ভ্যালুটো উলাব লাগে 9x ৰ ভ্যালু উলাম বি ভ্যালুটো উলাবলৈ হলে আমি জিরো নাম্বাৰটো 1 ৰ পৰা বাঢ়ি গল বাঢ়িলে মানে আমি 9 মাল্টিপ্লাই কৰো এটো শূন্য ক্যান্সেল গল 2 1 2 7 গুণ 14 1 14 2 7 গুণ 14 এটো হল 0 9 7 গুণ 63 3 উকললে 1 9 7 গুণ 63 64 6430 তো বৰ্তমান বিএস প্ৰফিটৰ পৰা 6430 পালে আগতে 1600 টকা কি হৈছিল তেখেতৰ কিয় ভুল হল নেকি আমাৰ ওকে আমাৰ ভুল আছে এটো সব 15400 নহয় এটো 14400 হ'ব 14400 হ'ব ঠিক আছে এটো আমাৰ 14400 হ'ব 14400 তো আমাৰ কিমান হ'ব এটো 14400 তো এই 2 ৰে কিমান পাই যাব 2 7 গুণ 14 2 2 গুণ 4 0 720 সো 720 লগত মাল্টিপ্লাই কৰক এটো 0 9 2 গুণ 18 8 উকললে 9 7 গুণ 63 64 6480 6480 লগত 0 8 10 8 so 8080 hobo correct answer option C2 hobo correct answer eto asile amar conceptual question ঠিক আছে বিশেষ টান question নহয় এই গুটেই লাইন টু স্কিপ কৰিব পাৰিব বিৰ 10% ওলাবলে ডাইৰেক্টলি 1600 বুলি আপুনি গমে পায় এই মাজৰ লাইন টু স্কিপ কৰিব পাৰিব যেতিয়া আপুনি প্ৰেক্টিস কৰিব কনসেপ্টটো ক্লিয়াৰ হ'ব কিবা কনফিউজন আছে এবাৰ আকৌ ৰিপিট কৰি চাব পাৰিব মই স্পিডত এবাৰ বুজাই দিছো ভালকে চাওক এ আৰু বিৰ অংশটো আমি ফাৰ্ষ্টত ওলাম এ 10000 টকা ইনভেস্ট কৰে 5 মাহৰ কাৰণে তাৰ নেক্সট 3000 টকা উলাই লৈ যায় গটিকে 7000 টকাটো নেক্সট 7 মাহৰ কাৰণে ইনভেস্ট কৰে বিএ 6400 টো 5 মাহৰ কাৰণে ইনভেস্ট কৰে তাৰ নেক্সট আৰু 600 টকা বেছিকে ইনভেস্টে কৰে গটিকে 6400 প্লাস 600 টকা মানে 7000 টকা নেক্সট 7 মাহৰ কাৰণে ইনভেস্ট কৰে সিম্পলি মাল্টিপ্লাই কৰিলো তাৰ নেক্সট আমি 1000 টা কমন ললো 50 plus 49 99 পালো 32 plus 49 81 পালো 9 ৰে কাটি দিলো 11 আৰু 9 পালো এটা বি এ যেটো প্ৰফিট হল 16000 তাৰ পৰা 10% প্ৰফিট লৈ লৈ তেখেতে দৰমহা হিচাপে গটিকে 1600 টকা লৈ গল 16000 ৰ পৰা 1600 গল মানে বৰ্তমান 14400 হে আমাৰ প্ৰফিট হিচাপে আছে এই 14400 টো অকল এ বা বি ৰ অংশ নহয় টোটাল দুইটাৰে অংশ হয় গটিকে দুইটাৰে টোটাল কিমান 11 plus 9 মানে 20x ৰ ভ্যালুটো 14400 হয় তাৰ পৰা 9x ৰ ভ্যালুটো আমি 6480 পালো 9x ভ্যালুটো আমি কিয় উলাইছো কাৰণ 9 টো হল বি ৰ অংশ আমাক বি ৰ লাভ দিছে সব বি ৰ লাভটো লাভ দিছে গটিকে বি ৰ অংশটো 9x ৰ ভ্যালুটো 6480 পালো তাৰ পৰা তাৰ লগত আৰু 1600 টকা তেখেতে প্ৰফিট হিচাপে পায় সো টোটাল 8080 হল অলপমান দিঘলীয়া আছিল তাৰ নেক্সট আমাক কম্পাউণ্ড ইন্টাৰেষ্টৰ কথা কৈছে কম্পাউণ্ড ইন্টাৰেষ্টৰ বহুত বেছি আপোনালোকে চাব নালাগে চক্ৰবৃদ্ধি সুদ তো সিম্পলি আপোনালোকে ফৰ্মুলাটো পাতিলে ইয়াৰ আনসাৰটো ইজিলি ওলাই যাব তো কম্পাউণ্ড ইন্টাৰেষ্টৰ টোটাল এমাউন্ট উলাবলে সদায় আপোনালোকে p into 1 plus r divided by 100 to the power n লিখিব লাগে তো আমাক কি দিয়া আছে আমাক দিয়া আছে প্ৰিন্সিপাল টো এমাউন্ট 100 টকা সো p ভ্যালুটো 100 টকা আমাক দিয়া আছে ৰেট অফ ইন্টাৰেষ্ট 10 দিয়া আছে সো 10 পাতিলো আমি আৰু বছৰটো n টো 2 বছৰৰ কাৰণে গটিকে 2 পাতিলো n মানে নাম্বাৰ অফ ইয়াৰ টো ঠিক আছে তো এটো ডাইৰেক্টলি আপোনালোকে সো এটো এলসিএম লব লাগে ইয়াৰ তলত একো নাই মানে 1 আছে গটিকে 1 আৰু 100 ৰ এলসিএম 100 এ হয় 1 এ 100 ক 100 বাৰ যাব গটিকে ওপৰ 1 into 100 মানে 100 plus 10 এনেকে লিখিব পাৰে
স্কোয়াৰ বা ডাইৰেক্টলি আপোনালোকে বহুতৰ যদি বুজি পায় 101 ডিভাইডেড বাই 100 স্কোয়াৰ আছে কাৰণে দুটা আছে এনেকেও লিখিব পাৰে মই বাৰু এটা ষ্টেপ লিখি দিছো যে আমি এলসিএম ললো কি ললো এলসিএম এটো 1 এ 100 100 পাই যাব ওপৰত 100 প্লাস 10 মানে 110 ঠিক আছে যেহেতু স্কোয়াৰ আছে স্কোয়াৰ থকা কাৰণে আমি দুটা 110 বাই 100 এটো বুজি পাইছে সেকেন্ড নিশ্চয় সো এটো 100 ক্যান্সেল গল এটো শূন্য এটো শূন্য এটো শূন্য এটো শূন্য ক্যান্সেল গল 11 into 11 মানে 121 সো অপশন এ টু কারেক্ট আনসার এইবিলাক একেবাৰে বেসিকৰ পৰা আমি ডিসকাস কৰি থৈ দিছো তাৰ নেক্সটলৈ আমি যাম 12 নম্বৰ কোৱেশ্চন চাও if the HCF and LCM of PQRS P and Q are RNS respectively then the LCM of PQRS is simple question হয় বেছি কমপ্লিকেটেড কৰিব নালাগে simple question হয় P আৰু Q ৰ গসাগু আৰু লসাগুটো R আৰু S বুলি কৈছে ঠিক আছে আমি যদি মই এখিনা যদি মই এটা एग्जांपल লও ধৰক 4 আৰু 6 আমাৰ ওচৰত এটা দুটা নাম্বার আছে ঠিক আছে ইয়াৰ HCF তো কিমান হ'ব চাও এই 4 আৰু 6 ৰ HCF মানে গসাউ তো কিমান হ'ব যেটো নাম্বাৰে আটাইতকৈ ডাঙৰ কোনটো সংখ্যাৰে এই দুটা সংখ্যাকে হৰণ যাব মোক কক আপোনালোকে 4 আৰু 6 ক আটাইতকৈ ডাঙৰ কি সংখ্যাৰে হৰণ যাব হেতু হ'ব গসাউ সো আটাইতকৈ ডাঙৰ 2 ৰে দুইটাকে হৰণ যাব দুইটাকে হৰণ যোৱা আটাইতকৈ ডাঙৰ নাম্বাৰটোকে আমি গসাউ বা HCF বুলি কওঁ আমি ডিসকাস কৰিছো আগত LCM কি হ'ব LCM তো হল যে এই দুটাৰ কমন পূৰণফলটো মানে যাক 4 ৰেও হৰণ যাব যাক 6 ৰেও হৰণ যাব এনেকুৱা LCM তো কিমান হৈ যাব 12 12ক 4 ৰেও যায় 12ক 6 ৰেও যায় ঠিক আছে বুজি পালে নিশ্চয় ইয়ালৈকে বুজি পালে তো আমাকো একেখিনি কথাই কৈছে P আৰু Q দুটা নাম্বার দিয়া আছে ইয়াৰ HCF তো আমাক কিমান দিয়া আছে R দিয়া আছে চাও R দিয়া আছে একে ধৰণে LCM তো কিমান দিয়া আছে S দিয়া আছে ইয়ালৈকে বুজি পালে নিশ্চয় বুজি পালে তো মই অলপ আগত এটা কোৱেশ্চন ডিসকাস কৰোতে কৈছিলো LCM তো সদায় এই ডাঙৰ সংখ্যাটোক যদিহে এই সৰু সংখ্যা বিলাকে হৰণ যায় 2 ৰো হৰণ যায় 4 ৰো হৰণ যায় 6 ৰো হৰণ যায় তেনেহলে এই ডাঙৰ নাম্বাৰটো LCM হ'ব অলপ আগত মই এটা কোৱেশ্চন কৰোতে কৈছিলো আপোনালোকক সো একে ধৰণে এই যেহেতু এই S টো Q ৰো LCM হয় P ৰো LCM হয় গতিকে এই দুটা নাম্বাৰ কাট খাই যাব আৰু যেহেতু এই R টো ইয়াকো হৰণ যাব HCF মানে যেনেকে 2 ৰে এই দুটাকো হৰণ গৈছিলে তাৰ মানে গতিকে 2 ৰে ইয়াকো হৰণ যাব আলটিমেটলি সো S টো হৈ যাব ইয়াৰ LCM বুজি পাইছে নিশ্চয় এই কনসেপ্টটো কেতিয়া আপোনালোকৰ ক্লিয়াৰ হ'ব যেতে LCM আৰু HCF ৰ গোটেই চেপ্টাৰটো ভালকে ক্লিয়াৰ কৰিব কনসেপ্ট ক্লিয়াৰ কৰাটো ইম্পৰ্টেন্ট হয় ঠিক আছে এবাৰ আকৌ ৰিপিট কৰি চাব তাৰ নেক্সটটো আমাক কৈছে which of the following statement is not true তলৰ কোনটো শুদ্ধ নহয় সত্য নহয় বুলি কৈছে 0 is a whole number এটো সত্য হয় 0 এটা পূৰ্ণ সংখ্যা বুলি কয় পূৰ্ণ সংখ্যা বা whole number 0 পৰা স্টাৰ্টেড হয় the smallest natural number to 1 হয় এটো সত্য হয় আমাক not true to লাগে অসত্যটো লাগে each natural number is even number so natural number মানে স্বাভাৱিক সংখ্যা একৰ পৰা স্টাৰ্ট হয় 2 3 4 এনেকে কন্টিনিউয়াসলি গৈ থাকে তো সকলোবিলা স্বাভাৱিক সংখ্যা যুগ্ম সংখ্যা বুলি ইয়াত কইলে চাও যুগ্ম সংখ্যা নহয় 1 টো স্বাভাৱিক সংখ্যা 3 টো স্বাভাৱিক সংখ্যা 5 টো স্বাভাৱিক সংখ্যা গতিকে এটো অসত্য হয় এটো not true হয় false হয় এটো যেতিয়া ন্যাচাৰাল নাম্বাৰ কথা পাতিম স্বাভাৱিক সংখ্যা বা কথা পাতিম তাত অযুগ্ম সংখ্যা বা অড নাম্বাৰ বিলাকো থাকিব পাৰে তাৰ নেক্সটটো if the price of an article is 200 যদি 10% ডিসকাউন্ট দিয়া হয় ৰেহাই দিয়া হয় তেনেহলে কিমান হ'ব 200 টকা এটা আসলে এটো আসলে প্রাইস টু MRP তো MRP বুলি লিখিম মই MRP তে যদি 200 টকা আসলে তাৰ 10% ডিসকাউন্ট দিছে 200 টকাৰ 10% কিমান হয় যেতিয়া 10% কব সদায় লাষ্টৰ নাম্বাৰ আগত দশমিক দিব দশমিক দিলে মানে শূন্যটো কি হ'ব তুমি শূন্যটো নিজে নিজে ক্যান্সেল যায় তাৰ মানে 20 টকা এটা ডিসকাউন্ট দিছে গতিকে 180 টকা এটা গ্ৰাহকে দিব লাগিব খেলিমেলি লাগিছে ওকে 10% এনে 10% লিখিব 10% of 200 টকা এনেকে লিখিব পার্সেন্টেজ যত দেখিব তত 100 এ ডিভাইড অফ মানে মাল্টিপ্লাই 200 মানে 20 টকা দা গতিকে 20 টকা ডিসকাউন্ট আমি মাইনাস কৰিছো বুজিলে নে 200 টকা এমআরপি আছিল 10% ডিসকাউন্ট দিছে 10% মানে 20 টকা ডিসকাউন্ট দিছে গতিকে 180 টকা গ্ৰাহকে দিব লাগিব ওকে তাৰ নেক্সট আমি 15 নম্বৰ কোৱেশ্চন যদি 460 টকাক আমি 10 জন পুৰুষে 16 গৰাকী মহিলা আৰু 20 টা শিশুৰ মাজত সমানে ভাগ কৰে প্ৰতিজনে কিমানকে পাব If we divide 460 among 10 men, 16 women and 20 children equally, the share of each one. So total মানুহ কিমান জন আছে 10 জন পুৰুষ 16 গৰাকী মহিলা 20 টা children. Total কিমান হ'ব 10 plus 16 26 26 plus 20 মানে total 46 জন.
টোটেল পাৰ্সন আছিলে কিমান 46 জন পাৰ্সন আছিলে 46 জন পাৰ্সনক কিমান টকা টোটেল আছে আমাৰ ওচৰত 460 টকা আছে গতিকে এজনে কিমান পাব হেতু লাব লাগে প্ৰতিজন মানে কি ইচ মানে এজনৰ কথা প্ৰতিজনে তো ইচ পাৰ্সনে কিমান টকা পাব যেতিয়া নাম্বাৰটো বেছি আছিলে বেছি থাকোতে এটো বেছি আছিলে সব এজনে কিমান এজনে কম টকা পাব কমিলে মানে হদাই ডিভাইড এটো আমি ইউনিটাৰী মেথডত কৰিছো যেতিয়া নাম্বাৰটো কমিব 46 জনৰ কাৰণে বেছি টকা আছিলে এজনৰ কাৰণে কম টকা হ'ব কম হলে ডিভাইড কেনেকৈ কৰিম ওপৰত যি আছিলে হেতু লিখিম তাক এই নাম্বাৰে ডিভাইড 46 ৰে ডিভাইড 46 ৰে কিমান বাৰ যাব 10 বাৰ যাব সো 10 টকাকে পাব এজনে 10 টকাকে পাব ঠিক আছে টোটেল 460 টকা আমাৰ ওচৰত আছিলে 46 জনৰ মাজত ভাগ কৰিব লাগে 46 জনে 460 টকা পায় এজনে কম টকা পাব কমিলে আমি ডিভাইড কৰিছো এজনে 10 টকাকে পাইছে এটো আছিল আমাৰ আনসাৰ কিট ভুলকে আনসাৰ কিট এটো ভুলকে আছে কোৱেশ্চন আমাক কি দিয়া আছে 2 টু দি পাৱাৰ টুৱাইস x প্লাস 1 এ ডিভাইড চিন এটা দিয়া আছে সো এই 4 দিয়া আছে 4 মানে আমি 2 স্কয়াৰ লিখিব পাৰিম মই বেসটো একেই কৰিব চেষ্টা কৰিছো সব 4 মানে কি 4 মানে 2 স্কয়াৰ তো 8 মানে কি 8 মানে 2 কিউব কেলে মই 2 কিউব কৰিছো কাৰণ 8 ক যদি ভাঙো 2 এ 4 বাৰ যাব 2 ৰে 2 বাৰ যাব সেই কাৰণে 8 মানে মই 2 into 2 লিখিব পাৰো গতিকে 2 কিউব হৈ গল ঠিক আছে বুজি পালে ইয়াৰ লাগে ক্লিয়াৰ আছে এতিয়া আমি চাম যে এটা কথা মনত ৰাখিবা আপোনালোকে যে যদিহে x স্কয়াৰ into x কিউব এনেকে যদি থাকে এই যদি মাজত পূৰণ হৈ থাকে এই বেসটো একে থাকিলে ওপৰৰ পাৱাৰ বিলাক যোগ হয় হদাই x to the power 5 হৈ যাব বুজিলে যদি আমাৰ ওচৰত এনেকে আছে x to the power 5 হৰণ x স্কয়াৰ এনেকে আছে যদি ইয়াত হৰণ চিন হয় হদাই কি হ'ব পাৱাৰটো মাইনাস 5 minus 2 বুজি পালে ইয়াত হৰণ চিন থাকিলে পাৱাৰটো মাইনাস হয় বুজিলে তো ইয়াটো সব এই বেসটো 2 2 আছে ইয়াৰ মাজত হৰণ চিন আছে দেখা পাইছো হৰণ হলে মানে আমি কি কৰিম মাইনাস কৰিম 2 যেটো আগত আছে হেতু লিখি ললো তাৰ -2 ঠিক আছে ইয়াত হৰণ চিন থকা কাৰণে আমি মাইনাস কৰিলো বুজিলে এতিয়া আপোনালোকে এই বেসটো যদি সমান হয় এই পাৱাৰ বিলাকো সমান হৈ যায় ঠিক আছে পাৱাৰ বিলাকো সমান হয় মই আৰু এটা স্টেপ লিখি লব পাৰিম বাৰু টুৱাইস x এই প্লাসে মাইনাসে মাইনাস হয় 2 ৰ পৰা 1 গলে 1 থাকিব ডাঙৰ আগত মাইনাস চিন আছে গতিকে -1 2 কিউব ইয়াৰ লাগে ক্লিয়াৰ আছে সো এই বেসটো সমান হলে পাৱাৰটো সমান হয় গতিকে আমি লিখিব পাৰিম ইয়াৰ পৰা therefore টুৱাইস x -1 = 3 সো টুৱাইস x to -1 এফালে গলে +1 হ'ব 3 + 1 মানে 4 হ'ল গতিকে x ৰ ভ্যালু 2 পালো ও ঠিক আছে ওকে আনসাৰ কি 2 এ আছিল সকে মই কৰোতে কিবা ভুল হৈছিল নেকি বাৰু ওকে ঠিক আছে কাৰেক্ট আছে কোনো অসুবিধা নাই বুজি পালে নে নাপালে বাৰু কি কৰিলা আমি মই এবাৰ স্পিডত কম যে এই 4 ৰ ঠাই 2 স্কয়াৰ লিখিলো এই 8 ৰ ঠাই 3 স্কয়াৰ 2 কিউব লিখিলো 4 ৰ ঠাই 2 স্কয়াৰ 8 ৰ ঠাই 2 কিউব লিখিলো ইয়াৰ লাগে ক্লিয়াৰ আছে তাৰ নেক্সট যেতিয়া ডিভাইড হ'ব আমি পাৱাৰটো মাইনাস কৰিব লাগে গতিকে -2 কৰিলো তাৰ নেক্সট 1 - 2 মানে -1 হ'ব ডাঙৰ আগত মাইনাস চিন আছে বেস কেটা সমান হলে পাৱাৰটো সমান হয় সো x ৰ ভ্যালু আমি 2 পালো ঠিক আছে তাৰ নেক্সট আমি যাম আমাক কি দিয়া আছে if the base of a triangle is twice its altitude যদি ভূমিটো উন্নতিৰ দুগুণ হয় আমাক কৈছে altitude উন্নতিটো আমাক দিয়া আছে এটো হল উন্নতি হয়নে এটো উন্নতি তো এটো আমাক কিমান দিয়া আছে twice x দিয়া আছে উন্নতি মানটো স্পষ্টকৈ আমাক দিয়া আছে altitude twice x ইউনিট তো এই ভূমিটো কিমান হ'ব এই বেসটো এটো হল বেস হয়নে ভূমি এটো ইয়াৰ দুগুণ হয় বুলি কৈছে এই twice x ৰ দুগুণটো 4x হৈ যাব হ'বনে নহয় twice x 2 টকা আপোনাৰ ওচৰত আছে তাৰ দুগুণ মানে 4 টকা হ'ব হয়নে একেবাৰে সিম্পল কথা এই altitude টো আমাক এই উন্নতিটো আমাক twice x বুলি দিয়া আছে ইয়াৰ ভ্যালুটো আমাক twice x তাৰ দুগুণ হৈ গৈছে মানে 4x আমাক কি কালি উলাব লাগে এৰিয়া উলাওতে আমি কি কৰো হাফ ইনটু বেস ইনটু হাইট কৰো হাফ ইনটু এই বেসটো আমি কিমান পালো 4x পালো ইনটু এই হাইটটো আমাৰ ওচৰত কিমান আছে twice x আছে উন্নতিটো হয়নে তো এই 2 ৰে 4 ক দুবাৰ যাব সো 2 দুগুণ 4 হৈ গল আৰু x আৰু x মাল্টিপ্লাই হলে কি হ'ব অলপ আগত কৈছিলো মই পাৱাৰ বিলাক প্লাস হৈ যায় x ৰ ওপৰত একো নাই মানে 1 আছে x ৰ ওপৰত একো নাই মানে 1 আছে x লিখিলো পাৱাৰ 1 + 1 মানে 2 গতিকে 4x স্কয়াৰ টো অপচন ডি আছে গতিকে অপচন ডি টো কাৰেক্ট আনসাৰ অপচন ডি টো হল কাৰেক্ট আনসাৰ মই আশা কৰিছো ক্লিয়াৰ আছে কোনো অসুবিধা নাই সিম্পলি একো কৰা নাই আমি আমাক হাইটটো উন্নতিটো দিয়া আছে twice x তাৰ দুগুণ বেসটো গতিকে বেসটো 4x এৰিয়া ফৰ্মুলাত বহাই দিছো আনসাৰ অটোমেটিক্যালি ওলাইছে এটো ইম্পৰ্টেন্ট হয় এইবিলাক কোৱেশ্চন আমি কৰা আছে একেবাৰে সিম্পল কোৱেশ্চন হয় তলৰ কোনটো এটা ত্ৰিভুজৰ তিনটা বাহুৰ যোগ হ'ব নোৱাৰে
তো এটা কথা সদায় মনত ৰাখিব ত্ৰিভুজ এটা হ'বলৈ হলে তাৰ এই দুটা যিকোনো দুটা বাহুৰ যোগফলটো আনটোতকৈ সদায় ডাঙৰ হ'ব লাগিব বুজি পাইছে নাই যেনেকৈ এইটো চাওক 5 + 10 টো 15 হয় 15 টো ইয়াতকৈ ডাঙৰ 6 তকৈ ডাঙৰ বা উল্টাকৈ চালে 10 + 6 টো 16 হয় 16 টো 5 তকৈ ডাঙৰ বা এইটো যদি চাওঁ 5 + 6 টো চাওঁ 11 হয় 5 + 6 টো 11 হয় সেইটো আনটোতকৈ ডাঙৰ যিকোনো দুটা বাহুৰ যোগফলটো আনটোতকৈ সদায় ডাঙৰ হ'ব লাগিব তো আমি এইটো যদি চাবলৈ যাওঁ 10 + 20 টো 30 ঠিকে আছে আনটোতকৈ ডাঙৰ 20 + 8 টো কিমান হয় 28 সেইটো 10 তকৈ ডাঙৰ তাৰ নেক্সট এই দুটা যদি চাওঁ 18 চাওঁ 18 হ'ব 18 টো 20 তকৈ ডাঙৰ হ'ব লাগিছিলে কিন্তু ডাঙৰ হোৱা নাই গতিকে এইটো কেতিয়াও এটা ত্ৰিভুজ হ'ব নোৱাৰে যিকোনো দুটা বাহুৰ যোগফলটো আনটোতকৈ সদায় ডাঙৰ হ'ব লাগিব ইয়াত 10 + 8 টো সদায় 18 হয় কিন্তু এই 20 তকৈ ডাঙৰ হ'ব লাগিছিলে নহয় সৰু হয় চাওক সৰু গতিকে এইটো এটা ত্ৰিভুজ হ'ব নোৱাৰে ঠিক আছে তাৰ নেক্সট চাওক যে আমাক কি দিয়া আছিলে the sum of the two consecutive odd number is 48 দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 48 হেতু কোনটোৱে প্ৰকাশ কৰিব মোক অযুগ্ম সংখ্যা মানে কি 1 হয় 3 হয় 5 হয় 7 হয় 9 হয় তো এই একৰ ঠাইত যদি মই কি লওঁ x ধৰো তাৰ নেক্সট নাম্বাৰটো কিমান হ'ব x ৰ লগত 2 এটা যোগ হ'ব বহুতে ভাবে 2 কিয় যোগ কৰিছে 2 টো দেখোন যুগ্ম সংখ্যা হয় আমি যুগ্ম সংখ্যাৰ কাৰণে 2 যোগ কৰা নাই আমি ডিফাৰেন্সটো পাৰ্থক্য কিমানকে বাঢ়িছে চাওক এটা সংখ্যা যদি 1 হয় তাৰ নেক্সটটো কি হৈছে 1 + 2 হৈছে তাৰ নেক্সটটো কি হৈছে 1 + 4 হৈছে একৰ লগত 4 যোগ কৰিছে চাওক একে ধৰণে এটা সংখ্যা যদি x হয় তাৰ নেক্সটটো পাবলৈ আমি x + 2 কৰিম হয়নে তাৰ নেক্সটটো পাবলৈ x + 4 কৰিম বুজিলে তো আমি দুটা যুগ্ম সংখ্যা দুটা ক্ৰমিক অযুগ্ম সংখ্যা কি হয় x আৰু x + 2 হয় x আৰু x + 2 হয় সেইকেইটাৰ যোগফলটো সেইকেইটাৰ সামটো চাওক যোগফলটো গতিকে ইয়াত যোগ কৰি দিম যোগফলটো 48 হয় বুলি কৈছে 48 সো অপচন সি টু কাৰেক্ট আনসাৰ অপচন সি টু কাৰেক্ট আনসাৰ বুজি পালেনে ক্ৰমিক অযুগ্ম সংখ্যা 1 3 5 7 9 এনেকৈ বাঢ়ি গৈ থাকিব সমান সমানকে হয়নে তো প্ৰথম সংখ্যা যদি x হয় তাৰ নেক্সট সংখ্যাটো x + 2 হ'ব কিয় হ'ব কাৰণ 2 2 কে বাঢ়ি যাব ক্লিয়াৰ আছে লাষ্ট কোৱেশ্চন আজিৰ লাষ্ট কোৱেশ্চন পুনৰবাৰ কম বেছিকৈ কৈ নাথাকো ঠিক আছে আজিৰ লাষ্ট কোৱেশ্চন হয় যদি কনসেপ্টটো ক্লিয়াৰ হৈছে এবাৰ আপুনি ক্লিয়াৰ বুলি কমেন্টত লিখি দিব তেতিয়া আমি উৎসাহ পাম ভিডিও বনাবলৈ কাৰণ বহুত কষ্টৰ মাজত ভিডিও বনাই আছো মই দেউতাৰ বৰ্তমান মেডিকেল ট্ৰিটমেন্ট হৈ আছে মই বহুতবাৰ কৈছো আপোনালোকক যে দেউতাৰ ৰেডিয়েচন হৈ আছে দেউতাৰ কেমোথেৰাপি হৈছে তো তাৰ মাজত মই ক্লাছখিনি কি মেণ্টেল ষ্টেটত বনাইছো আপুনি নিজে চাওক একমাত্ৰ ল'ৰা হিচাপে গোটেই দায়িত্বখিনি মই পালন কৰিছো সদায় মই দেউতাৰ লগত মেডিকেল যাওঁ ৰেডিয়েচন ডেইলি হয় তাৰ মাজতে মই আপোনালোকৰ কাৰণে ক্লাছ বনাইছো যদি সঁচাকৈ যদি ক্লিয়াৰ হৈছে ক্লিয়াৰ শব্দটো লিখিব এতিয়া আমাক x এক্সিস আৰু y এক্সিসৰ কথা কৈছে এটো x এটো x এক্সিস কয় এটো y এক্সিস বুলি কয় x অক্ষ আৰু y + 2 ৰেখাডালৰ মাজৰ দূৰত্ব তো y + 2 = 0 মানে y ভ্যালুটো কি প্লাস টো এফালে গলে মাইনাস সো y এর ভ্যালুটো -2 y ভ্যালুটো মাইনাস মানে y টো তলত আহিব এটো -1 এটো -2 হয় তাৰ মানে ইয়াৰ ভ্যালুটো কিমান আছে এই ডখত থাকিব y - 2 মানে এই ডখত থাকিব এটো x ৰ পৰা কিমান ইউনিট তলত আছে আমি কম 2 ইউনিট তলত আছে গতিকে অপচন এ টু হ'ব কাৰেক্ট আনসাৰ সো এইখিনি আসলে মই আশা কৰিছো সম্পূৰ্ণ ক্লিয়াৰ আছে কিবা কনফিউজন আছে আপোনালোকে কমেন্টত লিখিব বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ